পদ্ম হাজৰিকা ডাঙৰীয়াই কিবা নেপালত চকু চিকিৎসা কৰিবলৈ কৈছে। কেলে কৰিবলৈ ক'লে মই নাজানো, কিন্তু নেপালত চকু চিকিৎসা মানে তাৰমানে অসমত ভাল চকু চিকিৎসা কৰিব নোৱাৰে নহয় জানো? তেখেতে দুখন প্ৰতিষ্ঠানৰ নাম ক'লে, এখনৰ নাম শংকৰদেৱ নেত্ৰালয়। শংকৰদেৱ নেত্ৰালয় অসম চৰকাৰৰ নহয়, প্ৰাইভেট, আৰু আনটো হ'ল নেপালত চিকিৎসা। তাৰমানে বিজেপি চৰকাৰে যে স্বাস্থ্য খণ্ডত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। যে আজি যে অসমৰ মানুহৰ কিবা বেমাৰ হ'লে, কেঞ্চাৰ হ'লে লগে লগে যে আমি আজি বম্বেলৈ যাব লাগে, আজি হাড় ভাগিলে যে পাটনালৈ যাব লাগে বিহাৰ, আৰু চকুৰ বেমাৰ হ'লে যে আমি নেপাললৈ যাব লাগে। তাৰমানে বিজেপি চৰকাৰে যে ব্যৰ্থ হৈছে। আকৌ বিজেপিৰ এজন বিধায়কে কালি আমাক সোঁৱৰাই দিছে নেকি? নহয় জানো? এক নম্বৰ। দুই নম্বৰ কথা, তেখেতে আমাৰ ওপৰত ইমান কিয় গৰম হৈছে? আমিতো একো কোৱা নাই। তেওঁ যি কথা কৈছে সেইটোতো অতুল বৰা ডাঙৰীয়াই কৈছে, কৃষিমন্ত্ৰীয়ে। তেওঁ বাহিৰৰ কাগজবিলাক দাঙি দেখুৱাই ফুৰিলে কি হ'ব? টিভি চেনেলে চেনেলে গৈ তেওঁ চৰকাৰী বিধায়ক নহয় জানো? তেওঁ চৰকাৰী পক্ষৰ বিধায়ক নহয় জানো? চৰকাৰী পক্ষৰ বিধায়ক যদি তেওঁ যদি কিবা তথ্য আছে তেওঁ কিয় চৰকাৰক দি নিদিয়ে? তেওঁ সেইটো বিধানসভাত উত্থাপন কৰিবলৈ নিদিয়ে? কিয় বিধানসভাত আমি প্ৰশ্ন সুধিলে তেওঁৰ তথ্যটো নিদি চৰকাৰে বেলেগ তথ্য কিয় দিয়ে? কিয়? যদি তেওঁৰ তথ্যবিলাক শুদ্ধ হয় তেতিয়াহ'লে চৰকাৰে কিয় বিধানসভাত আমাক নিদিয়ে? তেওঁ কিয় গৈ প্ৰতিদিন টাইমৰ টক শ্ব'ত গৈ তেওঁ বা অন্য টিভি চেনেলত গৈ তেওঁ এনেকে দেখুৱাই ফুৰিবলগীয়া হয়? আমিহে বিৰোধী পক্ষবিলাকে বাহিৰত এনেকে দেখুৱাই ফুৰিব লাগে। তেওঁলোকৰতো চৰকাৰ আছে, চৰকাৰে আমাক তথ্য দিছে যে এতিয়ালৈকে আপোনাৰ এখন কি বুলি কয় গড়গুটি প্ৰকল্পৰ কাৰণে 17 কোটিতকৈ বেছি পইচা দিছে। তাৰ ভিতৰত 2 কোটিতকৈ কিমান টকাহে তেওঁলোকে ইনকাম কৰিছে। 15 কোটি টকা এতিয়ালৈকে খৰচ হৈছে, তাৰ পৰা ইনকাম হোৱা নাই। আমি অকল সেই কথাটো কৈছো, আমিতো তাত একো বেলেগ কথা কোৱা নাই। আমি কৈছো যে বিজেপিয়ে বড়োকুটিক আটাইতকৈ ডাঙৰ উন্নয়ন মডেল বুলি বিলাক হাল্লা কৰিছিলে, হুলস্থুল কৰি দিছিলে নে নাই বাৰু? তেতিয়াতো আপোনালোকৰ টিভিবিলাকত বড়োকুটিৰ বাহিৰে একোৱে কথা নোলায়। এর একদম হাল্লা যে গৰুকুটি একদম বিজেপিয়ে গোটেই গুৱাহাটীৰ মানুহক তাৰ পৰা শাক পাচলি খুৱাব বুলি কৈছিলে নহয়? গোটেই গুৱাহাটীৰ মানুহক গাখীৰ খুৱাব বুলি কৈছিলে গৰুকুটিৰ পৰা, হয়নে নহয় কওকচোন? এতিয়া 1 ট্ৰাক আপোনালোকে শাক পাচলি গৰুকুটিৰ পৰা অহা দেখিছে নেকি গুৱাহাটীলৈ? কওকচোন, 1 ট্ৰাক। মোক কোনোবা এখন ট্ৰাকৰ ফটো দেখুৱাচোন গুৱাহাটীত শাক পাচলি বিক্ৰী কৰিব। কোনটো ক'ত ট্ৰাক আছে? গাখীৰটো দেখুৱাচোন, গৰুকুটিৰ পৰা অহা গাখীৰটো খাই যাবলৈ মোৰ মন আছে। যদি গৰুকুটি গাখীৰ তেওঁলোকে 100 টকাত বিক্ৰী কৰে, মই 200 টকা দিম 1 লিটাৰ 200 টকা দিম। গৰুকুটি গাখীৰ 1 লিটাৰ খুৱাই দেখুৱাকচোন। ক'ত? ইমান ডাঙৰ ডাঙৰ গিৰ গাই একেবাৰে মোদীৰ ৰাজ্যৰ পৰা আনিছে, গুজৰাটৰ পৰা গিৰ গাই আনিছে। গিৰ গাই গাখীৰটো ক'ত? গাখীৰ ক'ত? গিৰ গাই যদি গাখীৰ নাই তেতিয়াহ'লে পদ্ম হাজৰিকাই বাহিৰত আমি হাল্লা কৰিলে কি হ'ব? তেওঁ যদি ধৰিবলৈ মন আছে অতুল বৰাক ধৰক, ধৰিবলৈ যদি মন আছে অতুল বৰাক ধৰক। যদি কিবা ষড়যন্ত্ৰ কৰিছে অতুল বৰাই কৰিছে, কৃষিমন্ত্ৰীয়ে কৰিছে। কৃষিমন্ত্ৰীয়ে আমাক তথ্য দিছে, আমি আহি কৈছো যে তথ্যত আমি গম পাইছো যে ইয়াতে 15 কোটি লোকচান। আৰে 15 কোটি লোকচান কৰি বিজনেছ কৰিলে সেই বিজনেছ উঠিব নেকি? অকল বাহিৰৰ পৰা টকা দি থাকিব, আমাৰ টেক্স পেয়াৰৰ টকাটো দি থাকিব আৰু গৰুকুটিক লোকচান কৰি থাকিব। সেইটো কি আমাৰ কাম হ'ব নেকি? সেইটো উন্নয়ন মডেল নেকি? এইটোহে কৈছো আমি। আৰু ক'তো এবাৰো পদ্ম হাজৰিকাৰ নামটো লোৱা নাছিল।